ডিং সমষ্টিৰ মানে এটা বৃহৎ মানে যুৱক চামে আজি বেকাৰ সমস্যাত আজি জৰ্জৰিত হৈ আছে তেওঁলোকক কেনেকৈ সমাধান কৰিব পাৰে আৰু কেইদিন পিছত যদি এনেকৈ ব্ৰহ্মপুত্ৰ নদীয়ে মানে গৰাখহনীয়া চলি থাকে তেন্তে আমাৰ মৰিগাঁও জিলাখন অসমৰ মানচিত্ৰৰ পৰা নোহোৱা হ'ব আজি আমিনুল ইছলামে ডিং সমষ্টিটো মাহি আগষ্টকে সেই ফেচবুক আৰু মানে ইনষ্টাগ্ৰামৰ বিধায়ক বুলি হৈ যায় আৰু বিভিন্ন সময়ত বিভিন্ন বিতৰ্ক মন্তব্য কৰি তেওঁ আপোনালোকে নিজে দেখিছে তেওঁ মন্তব্য কৰি চৰকাৰৰ ৰোহত কৰি জেল হাজতো যাব লগা আৰু সমষ্টিৰ মই যদি দলে প্ৰাৰ্থিত্ব দিয়ে তেন্তে প্ৰথম সমস্যাই হ'ব আমাৰ গৰাখহনীয়া তাৰপিছত ৰাস্তা ঘাটৰ সমস্যা আৰু হ'ল যুৱক সমাজ বিপদে পৰিচালিত তেওঁলোকক কেনেকৈ আমি তেওঁলোকক সঠিক ৰাস্তা দি নিব পাৰোঁ সেইটোৱে মোৰ প্ৰথম প্ৰচেষ্টা হয় তেওঁ বিধায়ক তেওঁৰ পিতৃও 25 বছৰ বিধায়ক আছিল তেওঁৰ ধৰ দেউতা 17 বছৰ বিধায়ক তেওঁ 5 বছৰৰ বিধায়ক তেওঁ কৰিছে কিন্তু যিখিনি কৰিব লাগে তেওঁ কৰিব পৰা নাই মই বিভিন্ন সময়ত মই এটা NGO আছে মোৰ NGOৰ জৰিয়তে মই বিভিন্ন সময়ত ৰাইজৰ কাম কৰি আহিছোঁ মই ছাত্ৰ অৱস্থাৰ পৰা সমাজ সেৱাৰ লগত জড়িত যেতিয়া কৰোনা মহামাৰী হৈছিলে সেই সময়ত মই 26,000 পৰিয়ালক আৰু যিমান আমাৰ বটদ্ৰ বা নামঘৰ সত্ৰ আছে আমাৰ আলিপুখুৰী আছে শ্মশানৰ চাণ্ডাল আছে আৰু যিবিলাক মানে অতি দৰিদ্ৰ যেতিয়া মানুহে লকডাউন সময়ত ঘৰৰ পৰা ওলাব নোৱাৰে সেই সময়ত মই পাৰ্যমানে তেওঁলোকক সহায় কৰিছোঁ আৰু যিবিলাক নামঘৰ সত্ৰ মছজিদৰ যিবিলাকৰ ইমাম আছে ৰখী আছে সকলোকে মই পাৰ্যমানে মই লকডাউনৰ সময়ত মই আগৰ পৰা সমাজ সেৱাৰ লগত জড়িত সেইকাৰণে মই এইবিলাক কাম কৰাৰ কাৰণে গুৱাহাটী নাৰেংগী প্ৰেছ ক্লাবে অক্লান্ত সৈনিক মোক উপাধি প্ৰদান কৰিছে আৰু অসম চৰকাৰে 2007 চনতো মই মুখ্যমন্ত্ৰী শ্ৰেষ্ঠকৈ অসামৰিক বঁটা প্ৰদান কৰি আছে মই দেখিলোঁ যে এইবিলাক কৰাৰ লগতে যদি মানে আমাৰ যদি কৰিব তাতকৈ অধিক মানে ৰাইজক সহায় কৰিব তেতিয়াহ'লে মানে যিটো চৰকাৰীভাৱে পাৱাৰৰ প্ৰয়োজন আছে সেইকাৰণে মই ভাবিছোঁ যে এইবাৰ মই সেইকাৰণে লাহৰীঘাট আৰু ডিঙু দুয়োটা সমষ্টিৰ পৰা মই কংগ্ৰেছৰ কাৰণে প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈছোঁ যাতে যদি মই দলে মোক টিকেট দিয়ে আৰু মই যদি নিৰ্বাচিত হৈ যাব পাৰোঁ তেতিয়া ৰাইজৰ অধিক কাম কৰিব পাৰিম আপোনাৰ এই য'ত আমি বহি আছোঁ এইটো তাঁতিকটা জিপি এই জিপিটোখন প্ৰায় 14,000 ভোট আছে অসমৰ ভিতৰত দ্বিতীয় বৃহৎ জিপি তাৰ ওচৰতে আপুনি ইফালে মোৱামাৰী এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই আজি এই আমাৰ নগাঁও আৰু মৰিগাঁও জিলাৰ 48খন গাঁও এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে প্ৰথম সমস্যা হ'ল ব্ৰহ্মপুত্ৰ নদী গৰাখহনীয়াৰ কৰা আৰু ইফালে চাওক কোনো ইণ্ডাষ্ট্ৰি নাই কোনো তেনেকৈ চৰকাৰীভাৱে কোনো সংস্থাপন নাই আজি ডিং সমষ্টিৰ মানে এটা বৃহৎ মানে যুৱক চামে আজি বেকাৰ সমস্যাত আজি জৰ্জৰিত হৈ আছে তেওঁলোকক কেনেকৈ সমাধান কৰিব পাৰোঁ আৰু আমাৰ ব্ৰহ্মপুত্ৰ নদীটো কেনেকৈ আমি যাতে এই আৰু কেইদিন পিছত যদি এনেকৈ ব্ৰহ্মপুত্ৰ নদীয়ে মানে গৰাখহনীয়া চলি থাকে তেন্তে আমাৰ মৰিগাঁও জিলাখন অসমৰ মানচিত্ৰৰ পৰা নোহোৱা হ'ব তেতিয়া আমি চিন্তা কৰি চালোঁ যে আমাৰ নিচিনা যুৱক যদি ওলাই নাহে তেন্তে এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে অসম বিধানসভাত সজোৰে উত্থাপন কৰিব লাগিব আৰু এইবিলাক কেনেকৈ সমাধান কৰিবৰ কাৰণে আৰু বিভিন্ন মই যিহেতু স্বেচ্ছাসেৱী সংগঠনৰ লগত জড়িত মই জানো এইবিলাক আঁচনি কেনেকৈ প্ৰস্তুত কৰিব লাগে আৰু কেনেকৈ এইবিলাকৰ মানে আঁচনি প্ৰস্তুত কৰি মানে ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিব লাগে সেইবিলাক কৰি যাতে এই এণ্টায়াৰ নগাঁও মৰিগাঁৱৰ যিখিনি লাহৰীঘাট ডিং সমষ্টি যি গৰাখহনীয়া সমস্যা যাতে আমি বিজ্ঞানসন্মতভাৱে সমাধান কৰিব পাৰোঁ ৰাস্তা ঘাটৰ সমস্যা আপোনাক মানে ক'লে কি হ'ব যে জনক এই আমাৰ ডিং সমষ্টিটোত আজি 20 বছৰ সময় ধৰি মানে ARDFৰ দখলত আছে প্ৰথম মুবাৰক আলী পাঠান চাহাব 5 বছৰ আছিল এতিয়া 15 বছৰ কাল আমিনুল ইছলাম আজি সমাপ্ত হ'ব লাষ্ট বিধানসভা এতিয়া সমাপ্ত হৈছে আমিনুল ইছলাম আজি আমিনুল ইছলামে ডিং সমষ্টিটো মাহি আগষ্টকে সেই ফেচবুক আৰু মানে ইনষ্টাগ্ৰামৰ বিধায়ক বুলি হৈ যায় আৰু বিভিন্ন সময়ত বিভিন্ন বিতৰ্ক মন্তব্য কৰি তেওঁ আপোনালোকে নিজে দেখিছে তেওঁ মন্তব্য কৰি চৰকাৰৰ ৰোহত পৰি জেল হাজতো যাব লগা আৰু সমষ্টিৰ মানে আৱেগিক সংখ্যালঘু ৰাইজৰ মাজত আৱেগিক সৃষ্টি কৰি তেওঁৰ ৰাজনীতি কৰিব বিচাৰে আৱেগ নহয় কামেৰ মাজত ৰাজনীতি কৰিব লাগে আপোনালোকে ৰাস্তা ঘাট দেখা পাইছে আহোঁতে কিমান সময় লাগিছে ৰাস্তা ঘাট দেখিলে ডাঙৰ ডাঙৰ ঘাট আৰু এই ঘাটবিলাক আৰু যদি এটা নতুন গাড়ী মানুহে লয় 6 মাহৰ ভিতৰত এই গাড়ী আকৌ ৰিপেয়াৰিং কৰিব লাগে এই ৰাস্তাত দি গাড়ী চলিব মানে জমৰ যাতনা ভোগী কৰি আহিছে তথাপি বিধায়কজনৰ কোনো কাৰণ 8 মাহ ইতিমধ্যে জেলতে থাকিছে বিভিন্ন সময়ত তেওঁ বিতৰ্ক মন্তব্য কৰে জেলত থকাৰ কাম মাত্ৰ শূন্য এইটো ভাল লক্ষণ আপোনালোকে এটা কথা জানি সুখী হ'ব যদি দোকান আৰু বস্তু বেছিকৈ থাকে তেতিয়া গ্ৰাহক বেছিকৈ থাকে এইটো ভাল লক্ষণ কংগ্ৰেছৰ যে এই 20টা বছৰ যে বিভিন্ন প্ৰকাৰে
সমষ্টিখন যে কংগ্ৰেছৰ পৰা মানে ইউডিএফে দখল হৈছে, এতিয়া মানে সকলোৱে দেখা পাইছে যে ডিং সমষ্টি কংগ্ৰেছত, কাৰণ ইতিমধ্যে এটা প্ৰমাণ হৈছে জিলা পৰিষদ নতুনকৈ নৱগঠিত যিটো আমাৰ ডিং সমষ্টি হৈছে, এই সমষ্টিৰ পৰা নটা জিপি আহিছে বটদ্ৰৱাৰ পৰা, নটা জিপি গৈছে আমাৰ ইয়াৰ পৰা পূৰ্বৰ মানে ডিং সমষ্টি মানে এতিয়া মানে লাহৰীঘাটৰ পৰা গৈছে মৈৰাবাৰী মৌজাৰ, এনেকৈ আৰু ডিঙৰ আৰু বটদ্ৰৱাৰ পাইছে, ডিঙৰ পৰা আহিছে দুটা, তেনেকৈ আহি আমি 25টা জিপি ডিং সমষ্টি হৈছে আৰু এটা পৌৰসভা আছে। আজি এই পৌৰসভাৰ গোটেই এই যোৱা যিটো MP নিৰ্বাচনেই কওক আৰু যোৱা বিধানসভা নিৰ্বাচনতে কওক, মানে 4টা জিলা পৰিষদ 4টাই মানে কংগ্ৰেছৰ দখলত, 25টা মানে জিপি আছে, তাৰ ভিতৰত 23টাই কংগ্ৰেছৰ দখলত, মাত্ৰ 3টা AP মেম্বাৰ মাত্ৰ ৰাইজৰ দখলত আছে আৰু এটা মানে ইউডিএফৰ দখলত আছে। আজি 26ৰ যিটো লোকপ্ৰিয় যিটো ভোটাৰ লিষ্ট ওলাইছে, ডিং সমষ্টিত 2,35,481টা ভোট আছে ডিং সমষ্টিত বৰ্তমান, আৰু ZPS আছে 4টা, 25টা জিপি আছে, এটা পৌৰসভা আছে। আমি দেখাত যিবিলাক নিৰ্বাচন পঞ্চায়তৰ নিৰ্বাচনী কওক, আমাৰ লোকসভাৰ নিৰ্বাচনত সকলোতে কংগ্ৰেছৰ জয়ময়। এতিয়া কংগ্ৰেছৰ মানে পক্ষত যে সমষ্টিখন যে কংগ্ৰেছৰ পক্ষত আৰু কংগ্ৰেছে জিকিব, সেইকাৰণে 27জন প্ৰাৰ্থীতে সকলো প্ৰাৰ্থীকে মই আপোনালোকৰ জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিজন প্ৰাৰ্থীয়ে কংগ্ৰেছৰ টিকেট পাই আমি সকলোৱে লাগি বাগি তাক যাতে জয়যুক্ত কৰি অসমৰ ভিতৰত সৰ্বোচ্চ ভোটত জিকাব পাৰোঁ। মই যদি দলে প্ৰাৰ্থিত্ব দিয়ে তেন্তে প্ৰথম সমস্যাই হ'ব আমাৰ গৰাখহনীয়া, তাৰপিছত ৰাস্তা ঘাটৰ সমস্যা, আৰু হ'ল যুৱক সমাজী বিপদে পৰিচালিত, তেওঁলোকক কেনেকৈ আমি তেওঁলোকক সঠিক ৰাস্তা দি নিব পাৰোঁ, সেইটোৱে মোৰ প্ৰথম প্ৰচেষ্টা হ'ব। লাহৰীঘাটেই ডিঙতকৈ লাহৰীঘাটৰ সমস্যাটো আৰু বেছি, মানে ধৰি লওক লাহৰীঘাটত এণ্টায়াৰ একেবাৰে বুঢ়াগাঁৱৰ পৰা মায়াং, মায়াংটো হ'ল আকৌ জাগীৰোড সমষ্টি, তাৰ পৰাই একদম আমাৰ যিটো ভজাখাটি, বৰ্তমান যিটো ভজাখাটি আছে তালৈকেহে লাহৰীঘাট সমষ্টি, তাতে গৰাখহনীয়া চলি আছে। মই নিজে এখন গৰাখহনীয়াৰ কবলত পৰা সন্তান। 1987ত মোৰ পিতৃৰ প্ৰায় 200 বিঘা মেধি পট্টাৰ মাটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। মই ব্ৰহ্মপুত্ৰৰ বুকুত মোৰ জাহ যোৱা এটা গৰাখহনীয়াগ্ৰস্ত এটা পৰিয়ালৰ সন্তান, সেইকাৰণে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি মানুহৰ কি দুৰ্দশা আছে, তেওঁলোকৰ যি অৱস্থা দেখি মই আজি নিজকে মানে ৰখিব নোৱাৰোঁ। আজি এইসকল ব্যক্তি যেতিয়া ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত বিভিন্ন ঠাইলৈ গুচি যায়, তেওঁলোকক সন্দেহৰ চকু, অচিনাকি ব্যক্তি বুলি বিভিন্ন সন্দেহৰ চকুত বোলে চায়, আৰু এইসকল প্ৰকৃত ভাৰতীয় নাগৰিক, এইসকলক আজি এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ কবলত পৰাৰ কাৰণে তেওঁলোকক আজি এই জমৰ যাতনা ভুগিব লগা হৈছে। হয়, তেওঁ বিধায়ক, তেওঁৰ পিতৃও 25 বছৰ বিধায়ক আছিল, তেওঁৰ বৰ দেউতা 17 বছৰ বিধায়ক, তেওঁ 5 বছৰৰ বিধায়ক, তেওঁ কৰিছে, কিন্তু যিখিনি কৰিব লাগে তেওঁ কৰিব পৰা নাই। আৰু যদি মই তাতে প্ৰাৰ্থিত্ব লাভ কৰোঁ, কাৰণ মই যিহেতু ইমান দিনৰ পৰা মানে জড়িত, আৰু মই 1991 চনৰ কংগ্ৰেছৰ লগত জড়িত, আকৌ মই সমাজসেৱাৰ লগত জড়িত, মই এটা স্বেচ্ছাসেৱকৰ জৰিয়তে বিভিন্ন ৰাইজক সহায় কৰি আহিছোঁ, তেতিয়া মই নিজে ভাবোঁ যে মই সকলোতকৈ ভালকৈ কাম কৰি ৰাইজৰ সকাহ দিব পাৰিম। ৰাইজ দুটা সমষ্টিৰ ৰাইজে মোক এটাই কথাই কৈছে যে আপুনি টিকেট আনক, আপুনি য'তে আনক, আমি আপোনালোকৰ লগত আছোঁ। আৰু মই যিহেতু একদম সৰুৰ পৰা ৰাইজৰ লগত আছোঁ, বানপানীৰ সময়তে কওক, ৰাইজক সহায় কৰাৰ কাৰণে মই নাৱেৰে বিভিন্ন সময়ত সহায় কৰিবলৈ যাওঁ, যিকোনো সমস্যাত ৰাইজৰ কিবা সমস্যা হ'লে মই আগবাঢ়ি যাওঁ আৰু যিমান পাৰিছোঁ মানে মই সহায় কৰোঁ। মই অলপ আগতে ক'লোঁ যে দলে যাকে প্ৰাৰ্থিত্ব দিয়ে, যাতে আমি সকলোৱে লাগি, এই 27জন কেণ্ডিডেট আছে ডিঙত, 4জন লাহৰীঘাটত আছে, যাকে দলে প্ৰাৰ্থিত্ব দিয়ে আমি সকলোৱে লাগি বাগি আমি আমাৰ প্ৰাৰ্থিত্ব জিকিব লাগে, আৰু যাতে গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হয় তাতে আমি যাতে কণ্ট্ৰিবিউট কৰিব পাৰোঁ। এটাই মানে আপোনালোকৰ নিউজ প্লাছৰ জৰিয়তে আহ্বান জনাইছোঁ, আমাৰ গৌৰৱ গগৈৰ নেতৃত্বত যাতে অসমত আজি যি কংগ্ৰেছৰ যি জয়যাত্ৰা আৰম্ভ হৈছে, আৰু সেই জয়যাত্ৰাত যাতে আমাৰ লাহৰীঘাট যিহেতু ডিং সমষ্টিৰ আজি 20 বছৰ বিৰোধীত আছে, আমাৰ কংগ্ৰেছৰ MLA নাই, আমি যাতে তেওঁক কণ্ট্ৰিবিউট কৰিব পাৰে, এজন MLA উপহাৰ দিব পাৰে, লাহৰীঘাটৰ পৰা যাতে কংগ্ৰেছৰ এজন MLA উপহাৰ দিব পাৰোঁ, তাৰ এইখিনিয়ে কৈ আপোনালোকৰ জৰিয়তে মই অসমৰ গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধীলৈ মই শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।